চাণক্য নীতি। চাণক্য, যাক কৌটিল্য বা বিষ্ণুগুপ্ত নামেৰেও জনা যায়, তেখেতে নন্দ বংশক শেষ কৰোৱাই চন্দ্ৰগুপ্ত মৌৰ্যক ৰাজপাটত বহাইছিল। এই চাণক্যৰ বাবেই আলেকজেণ্ডাৰেও ভাৰতত পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছিল, যি আলেকজেণ্ডাৰে সম্পূৰ্ণ পৃথিৱী জয় কৰিবলৈ বুলি ওলাইছিল। চাণক্যই তেওঁৰ সম্পূৰ্ণ জীৱনৰ কাম দুখন কিতাপত ভগাইছিল, কৌটিল্যৰ অৰ্থশাস্ত্ৰ আৰু চাণক্য নীতি। আজি আমি চাণক্য নীতিৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন বিদগ্ধ পণ্ডিত বা জ্ঞানী মানুহো কেতিয়াবা সমস্যাত পৰিব পাৰে, যদিহে তেওঁ এজন মূৰ্খ ব্যক্তিক উপদেশ দিব যায়, যদি এগৰাকী দুচৰিত্ৰা পত্নীৰ ভৰণ পোষণ কৰিবলগীয়া হয়, অথবা যদি কোনো দোষী ব্যক্তিৰ লগত অত্যাধিক ঘনিষ্ঠ হৈ পৰে। দুচৰিত্ৰা পত্নী, মিছলীয়া বন্ধু, দুষ্ট চাকৰ আৰু সাপৰ লগত বাস কৰা সাক্ষাৎ মৃত্যুৰ সমান। আপুনি সেইখন ঠাইত বাস নকৰিব য'ত আপোনাৰ অলপো সন্মান নাই, য'ত আপুনি জীৱন নিৰ্বাহৰ উপায় বিচাৰি নাপায়, য'ত আপোনাৰ কোনো বন্ধু নাই আৰু য'ত আপুনি কোনো জ্ঞান অৰ্জন কৰিব পৰা নাই। ভাল বন্ধু সেইজনেই যিয়ে আপোনাক এই পৰিস্থিতিসমূহত এৰি নাযায়। প্ৰয়োজনত, দুৰ্ঘটনাৰ সময়ত, আকালৰ সময়ত, যুদ্ধৰ সময়ত, যেতিয়া ৰাজ দৰবাৰত যাবলগীয়াত পৰে আৰু যেতিয়া শ্মশানত যাবলগীয়াত পৰে। সেইজন ব্যক্তিয়েই পৃথিৱীত সৰগ ঢুকি পায়, যাৰ ল'ৰা ছোৱালী আজ্ঞাকাৰী হয়, যাৰ পত্নীয়ে তেওঁ বিচৰা ধৰণে ব্যৱহাৰ কৰে আৰু যি নিজৰ সম্পত্তিত সন্তুষ্ট। এনেকুৱা ব্যক্তিৰ পৰা আঁতৰত থাকক, যিয়ে আপোনাৰ সন্মুখত ভালৰি লগাই কথা কয়, কিন্তু আপোনাৰ পিছত আপোনাক ধ্বংস কৰিবলৈ যোজা চলাই থাকে। এজন বেয়া বন্ধুক অলপো বিশ্বাস নকৰিব, কিন্তু এজন ভাল বন্ধুকো বিশ্বাস নকৰিব, কাৰণ এনেকুৱা ব্যক্তিসকল আপোনাৰ শত্ৰু হ'বলৈ পালে আপোনাৰ জীৱনৰ সমস্ত ৰহস্যবোৰ ফাদিল কৰি দিব। অত্যাধিক মৰম আদৰে ল'ৰা ছোৱালীক বেয়া অভ্যাস কৰি দিয়ে। ভাল অভ্যাসৰ বাবে সিহঁতক কঠোৰ শিক্ষা প্ৰদান কৰিব লাগে, সেয়েহে প্ৰয়োজনত ল'ৰা ছোৱালীক শাস্তি প্ৰদানো কৰিবলগীয়া হয়। প্ৰেম আৰু বন্ধুত্ব সমানসকলৰ মাজতহে ভাল লাগে। ৰজাঘৰীয়া চাকৰি কৰাসকলেহে সন্মান পায়। ব্যৱসায়ৰ ভিতৰত বাণিজ্যই সকলোতকৈ উত্তম। এজন বেয়া মানুহ আৰু এডাল বিষাক্ত সাপৰ মাজত পাৰ্থক্য এয়ে যে সাপে আপোনাক তেতিয়াহে খুটিব যেতিয়া তাৰ জীৱনত কিবা বিপদ আহিছে বুলি অনুমান কৰে, কিন্তু এজন মানুহে আপোনাক পদে পদে বিপদ কটাব চেষ্টা কৰিব। সুন্দৰতাৰে ভৰপূৰ তথা ডাঙৰ পৰিয়ালত জন্ম লোৱা অজ্ঞানী পুৰুষো পলাশ ফুলৰ দৰে। দেখাত ধুনীয়া যদিও তাৰ সুবাস অলপো নাই। কুলি চৰাইৰ সুন্দৰতা তাইৰ কণ্ঠত, সেইদৰে এগৰাকী নাৰীৰ সুন্দৰতা থাকে তাইৰ নিজৰ পৰিয়ালৰ প্ৰতি থকা সমৰ্পণত। এজন কুৎসিত ব্যক্তিৰ সুন্দৰতা লুকাই থাকে তেওঁৰ জ্ঞানত, সেইদৰে এগৰাকী ঋষিৰ বা তপস্যীৰ সুন্দৰতা লুকাই থাকে তেওঁৰ ক্ষমাদানত। যিদৰে মাত্ৰ এটা ফুলে সম্পূৰ্ণ ফুলনিৰ সৌন্দৰ্য বঢ়ায়, সেইদৰে এজন মাত্ৰ গুণীপুত্ৰই সম্পূৰ্ণ বংশৰ মৰ্যাদা বৃদ্ধি কৰে। 5 বছৰলৈ সন্তানক মৰম আদৰত পালিব লাগে, 10 বছৰলৈ তাক এচাৰিৰ ভয় দেখুৱাব লাগে, কিন্তু যেতিয়া সি 16 বছৰীয়া হ'ব তেতিয়া তাক বন্ধুৰ দৰে আচৰণ কৰিব লাগে। হাজাৰ অজ্ঞানী পুত্ৰতকৈ এজন জ্ঞানী পুত্ৰই শ্ৰেয়, কাৰণ ৰাতিৰ এন্ধাৰৰ বাবে এটা চন্দ্ৰই যথেষ্ট, অসংখ্য তৰাৰ প্ৰয়োজন নাই। এজন মূৰ্খ দীৰ্ঘায়ু পুত্ৰতকৈ এজন জন্মৰ সময়তে মৃত্যু হোৱা পুত্ৰ বেছি শ্ৰেষ্ঠ। মৃত পুত্ৰই মাত্ৰ এবাৰহে দুখ দিব, কিন্তু এজন মূৰ্খ পুত্ৰই গোটেই জীৱন মাক দেউতাকক দুখৰ অগ্নিত জ্বলাই থাকিব। যদি বিপদ অহা নাই তেন্তে সাৱধান থাকক, কিন্তু যদি বিপদ আহিছে তেন্তে যিকোনো প্ৰকাৰে তাৰ পৰা মুক্ত হওক। কোনো কাম নকৰাকৈ বহি থাকিলে অভ্যাসবোৰ নষ্ট হয়। বেলেগক চোৱা চিতা কৰিব দিলে টকাও ক্ষয় হয়। সেনাপতিৰ অবিহনে সেনা ধ্বংস হয়। বাসনাৰ সমান অন্য ব্যাধি নাই, মোহৰ সমান কোনো শত্ৰু নাই, আৰু খঙৰ সমান কোনো জুই নাই। সমুদ্ৰত হোৱা বৰষুণৰ কোনো মূল্য নাই। যাৰ পেট ভৰি আছে তাৰ বাবে খাদ্য মূল্যহীন, ধনী মানুহৰ বাবে উপহাৰ মূল্যহীন। দিনত জ্বলা চাকিৰ পোহৰো মূল্যহীন। ৰজাক তেওঁৰ প্ৰজাৰ পাপ লাগে, ৰজাৰ ঘৰত কাম কৰা পূজাৰীক ৰজাৰ পাপ লাগে, গৃহস্থক পত্নীৰ পাপ লাগে, আৰু গুৰুক তাৰ শিষ্যৰ পাপ লাগে। গাধৰ পৰা 3টা বস্তু শিকক: নিজৰ কৰ্ম কৰা নেৰিব, গৰম ঠাণ্ডাৰ কথা নাভাবিব, আৰু সদায় সন্তুষ্ট থাকক। মানুহ সদায় 3টা বস্তুত সন্তুষ্ট থাকিব লাগে: নিজৰ পত্নী, নিজৰ ভাগত পৰা খাদ্য, আৰু সেই ধন যি সৎ পথেৰে আহিছে। মানুহ এই 3টা বস্তুত কেতিয়াও সন্তুষ্ট হ'ব নালাগে: অভ্যাস, ভক্তিভাৱ আৰু পৰোপকাৰ। যদি জ্ঞানক ব্যৱহাৰ কৰা নাযায় তেন্তে সি হেৰাই যায়। মানুহ যদি অজ্ঞানী হয় সি নিজেই হেৰাই যায়।
সেনাপতিৰ অভাৱত সেনা হেৰাই যায়, গৃহস্থৰ অভাৱত গৃহিণী হেৰাই যায়। শুই থকা এইকেইজনক কেতিয়াও নজগাব। সাপ, ৰজা, বাঘ, সৰু বাচ্চা, বেলেগৰ কুকুৰ আৰু মূৰ্খ, যাৰ নিজৰেই মগজু নাই, তাক শাস্ত্ৰই কি জ্ঞান দিব? এজন অন্ধই আইনাৰে কি কৰিব? নিজৰ আত্মীয়ক অপমান কৰিলে মৃত্যু অনিবাৰ্য। বেলেগক অপমান কৰিলে ধন হেৰায়, ৰজাক অপমান কৰিলে সকলো হেৰায়, আৰু ব্ৰাহ্মণক অপমান কৰিলে বংশ ধ্বংস হয়। যাৰ হাতৰ বিদ্যা আছে সিয়েই শক্তিশালী। যি কেৱল ঘৰ গৃহস্থীৰ কামত লাগি থাকে সি কেতিয়াও জ্ঞান আহৰণ কৰিব নোৱাৰে। এজন বিদ্যাৰ্থীয়ে এইবোৰ ত্যাগ কৰিব লাগে: কাম, ক্ৰোধ, লোভ, সুস্বাদু খাদ্যৰ অপেক্ষা, শৰীৰৰ সাজোন কাচোন আৰু অধিক নিদ্ৰা। এজন গুণী ব্যক্তিয়ে এইবোৰ দান কৰিব লাগে যিবোৰ তেওঁৰ প্ৰয়োজনতকৈ অধিক আছে। যিয়ে সম্পত্তি, খাদ্য আৰু জ্ঞান অৰ্জনত লাজ নকৰে সিয়েই সুখী। এই পৃথিৱীত খাদ্য, পানী আৰু মিঠা মাতেই প্ৰকৃত ৰত্ন। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।